নমস্কাৰ বন্ধুসকল, জুৰি সোৱাদৰ পৰা আপোনালোকক সকলোলৈকে মই স্বাগতম জনালোঁ। আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। চাওকচোন মই কি বনাম। আজি মই এটা ৰঙালাও পাম্পকিন কেকৰ ৰেচিপি এটা আপোনালোকৰ ওচৰত দেখাম। মই বনাইছোঁ, আপোনালোকে খাই পাইছেনে নাই বাৰু? মই কেনেকৈ বনাম ৰেচিপিটো আপোনালোকক দেখাম। আপোনালোকে চাবচোন মই কেনেকৈ বনাইছোঁ। এয়া চাওক, প্ৰথমতে অলপ ৰঙালাও মই এনেকৈ সৰু সৰুকৈ কাটিলোঁ। কাটি পেলাই এইখিনি মই এতিয়া গেছত পানীৰ ওপৰত দি ষ্টিম কৰি বইল কৰি ল'ম। এতিয়া ষ্টিমত ৰঙালাওখিনি সিজাৰ পিছত হাতেৰে মই ভালকৈ ৰঙালাওখিনি সানি ল'লোঁ। কাপ ময়দা ল'লোঁ। শুকান বস্তুখিনি প্ৰথমতে লৈ লৈছোঁ। এয়া 1 কাপ চেনি, ইয়াতে আধা চামুচ এয়া বেকিং ছ'ডা এইটো, আৰু 1 চামুচ লৈছোঁ বেকিং পাউডাৰ। এইটো চাওক, 1 চামুচ এয়া বেকিং পাউডাৰ, হাফ চামুচ এয়া নিমখ, এয়া তাৰপিছত ইয়াতে অকণমান এয়া ল'লোঁ ডালচেনি পাউডাৰ। এয়া চাওক, আধা চামুচমান এয়া ডালচেনি পাউডাৰ ল'লোঁ, আৰু আধা চামুচমান এয়া জিঞ্জাৰ ড্ৰাই আদাৰ এইটো শুকান গুড়ি হয়, এইটো ল'লোঁ। অপশ্যনেল, আপোনালোকে ল'বও পাৰে নল'বও পাৰে। মই কেকটো ভাল হ'বৰ বাবে এইটো মই আদাৰ গুড়া অলপ ইয়াতে আধা চামুচমান ইয়াতে লৈ ল'লোঁ। লৈ পেলাই এই বস্তুখিনি গোটেইখিনি মিক্স কৰি ল'লোঁ। ভালকৈ বইল কৰি পেলাই, ষ্টিমত বইল কৰি পেলাই এইখিনি মই ভালকৈ এয়া সানি ল'লোঁ। লৈ পেলাই ইয়াতে 3টা কণী মই দি দিম। চাওক, 3টা কণী এনেকৈ দি দিম। তিনিটা কণী দিলোঁ। আৰু হাফ কাপ ভেজিটেবল অইল, এইটো ৰিফাইন অইল দি দিলোঁ হাফ কাপ। আপোনালোকে ঘিউ দিব পাৰে, মই ৰিফাইন অইল দিলোঁ, ৰিফাইন তেল। তাৰপিছত ভেনিলা এক্সট্ৰেক্ট ইয়াতে এইটো মই 6 টোপালমান ভেনিলা এছেঞ্চ দি দিলোঁ। দি পেলাই এইখিনি গোটেই মিক্স কৰিম প্ৰথমতে। আৰু ৰঙালাওখিনি ভালকৈ মিক্স কৰি পেলাই শুকান ইনগ্ৰিডিয়েণ্টছখিনি এয়া চাওক, এয়া দি দিলোঁ। ইয়াতে শুকান যে মই ময়দাখিনি বেকিং পাউডাৰ মিক্সটো লৈছিলোঁ সেইটো ইয়াতে দি দিম। দি চাওক, এয়া লাহে লাহে এয়া মিক্স কৰি ল'ম। সানি পেলাই মই এইখিনি ইয়াতে দি দিম। এতিয়া এই বেক টিনটোত এইখিনি দি দিলোঁ, এই মিক্সখিনি। এয়া চাওক, এয়া বেক টিনত কেক মিক্সখিনি দিলোঁ। দি পেলাই বাবলছ নহ'বৰ কাৰণে চাৰিও চাইডটো জোকাৰি দিলোঁ। দি পেলাই মই এতিয়া অভেনত 180 ডিগ্ৰী চেলচিয়াছত 35 to 40 মিনিটছ বেক কৰিম। আপোনালোকেও তেনেকৈ কৰিব। এতিয়া একেবাৰে কম গেছত এটা চচপেনত মই 4 চামুচমান চেনি লৈ কেৰামেল কৰি ল'লোঁ। লৈ পেলাই তাতে 2 চামুচ ক্ৰীম দিলোঁ আৰু 1 চামুচ বাটাৰ দি পেলাই কেৰামেল চচ বনাই ল'লোঁ। তাৰপিছত ৰঙালাও কেকটো মই অভেনৰ পৰা নমালোঁ। নমাই পেলাই তাৰ ওপৰত মই এয়া এই কেৰামেল চচেৰে এটা লেয়াৰ বনাই দিলোঁ। এয়া দেখিছেনে? তাৰপিছত মই চেনি গুড়া দি পেলাই এই কেকটোৰ ওপৰত মই গাৰ্নিছ কৰি দিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে কেকটো? যদি আপোনালোকৰ ভাল লাগিছে তেন্তে ৰেচিপিটো বনাই চাব, আৰু মোক এবাৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মই আপোনালোকলৈ আকৌ এনেকৈ নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। তেন্তে আজিলৈ আহোঁ।